মোৰ পিছফালে এয়া গোটেই কাজিৰঙা নেশ্যনেল পাৰ্ক লক্ষীমালা হাতীজনী আৰু নাই লক্ষীমালা ঢুকাই থাকিলে সেইটো কাৰণে আজি মই এতিয়া আহি কাজিৰঙাত উপস্থিত হৈছো আজি আকৌ জাৰ্নি ষ্টাৰ্ট হ'ব উভতি যোৱা জাৰ্নিটো মানে কাজিৰঙাৰ পৰা আকৌ ঘৰলে কিন্তু এইবাৰ লক্ষীমালা নাযায় আমাৰ লগত যাব জয়তৰা আৰু কাঞ্চনৰ ওপৰত পুৰা বেডিং এইফালে আমাৰ মমৰ ওপৰত মম মানে আমাৰ জয়তৰা এইটো অ মম অ বেছি মাৰা খাবা দি এতিয়া আমাৰ মম যাব ওলাইছে কাজিৰঙাৰ পৰা মঙলদৈ বাই বাই এইটো গড় চাওক Enjoy your guys. Continue. নমস্কাৰ আৰু মোৰ পিছফালে এয়া গোটেই কাজিৰঙা নেশ্যনেল পাৰ্ক মই আহিছো আজি কাজিৰঙালৈ এদিনৰ কাৰণে আহিছো কিয় আহিছো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে কমেণ্ট বিলাক চাওকচোন মোৰ গোটেই পুৰণা ভিডিঅ' হওক যোৱাকালি পৰহি দিয়া ভিডিঅ' বিলাকত চাওক গোটেই কমেণ্ট যে লক্ষীমালা ৰিপ লক্ষীমালা হাতীজনী আৰু নাই লক্ষীমালা ঢুকাই থাকিলে লক্ষীমালাক যেতিয়া গা ধুওৱা ভিডিঅ'টো দিলো এইটো আপোনালোকে স্ক্ৰীনত চাওক এইটো কমেণ্ট চাওক যে ইয়াত লিখি দিছে যে এই হাতীজনী ঢুকাই থাকিল বহুত মানসিকভাৱে অলপ দুখ লাগি আছে লক্ষীমালা ঢুকুৱা বুলি মানুহে কমেণ্ট দি আছে হয় আমি নিউজত পাইছো লক্ষীমালা বুলি হাতীজনী কাজিৰঙাত ঢুকাই থাকিলে আৰু সেইটো কাৰণে আজি মই এতিয়া আহি কাজিৰঙাত উপস্থিত হৈছো আজি এপ্ৰিলৰ 30 তাৰিখ মই যিদিনা আহিছো আজি এপ্ৰিল মাহৰ 30 তাৰিখ আৰু আজি কাজিৰঙাত মানে এলিফেণ্ট চাফাৰী শেষ হৈছে এইটো ছিজনৰ এলিফেণ্ট চাফাৰী শেষ হৈছে আৰু আজি হাতীবিলাক আকৌ ঘৰে ঘৰে ঘূৰি গৈ আছে আৰু আমাৰ জয়তৰা আৰু কাঞ্চন একেলগে যাব আমি আহোঁতে চব একেলগে আহিছিলো লক্ষীমালা জয়তৰা কাঞ্চন জয়মালা আমি চব একেলগে আহি আছিলো কাজিৰঙালৈ আপোনালোকে ভিডিঅ' পাইছিলে 7-8 দিনৰ জাৰ্নি আজি আকৌ জাৰ্নি ষ্টাৰ্ট হ'ব উভতি যোৱা জাৰ্নিটো মানে কাজিৰঙাৰ পৰা আকৌ ঘৰলে যিহেতু ছিজন শেষ কিন্তু এইবাৰ লক্ষীমালা নাযায় আমাৰ লগত যাব জয়তৰা আৰু কাঞ্চন সেইটো কাৰণে লক্ষীমালাৰ কথালে ভিডিঅ'টোৰ শেষৰ পিনে আমি আহিম কিন্তু প্ৰথমতে এতিয়া আমি আজি আমাৰ জাৰ্নিটো আৰম্ভ কৰো গতিকে দেৰি নকৰো বলক আমি জয়তৰা আৰু কাঞ্চনৰ ওচৰলৈ যাওঁ আৰু জাৰ্নিটো আৰম্ভ কৰো এয়া এইফালে আপোনালোকে চাওক কাঞ্চনৰ ওপৰত পুৰা বেডিং এইফালে আমাৰ মমৰ ওপৰত মম মানে আমাৰ জয়তৰা এইটো আমাৰ জয়তৰা এইফালে কাঞ্চন এতিয়া কাজিৰঙাৰ পৰা মঙলদৈলৈ ওলাইছে ঘৰলৈ উভতি আহি আছে মানে আহি আছে নহয় গৈ আছে অ মম অ মম অ দুজনৰে বয়স হৈছে আমাৰ আখেদ আলি আৰু নুৰুল দা দুজন আমাৰ কাঞ্চনৰ আমাৰ বুঢ়া মৰম চুমাৰা খাবা দি চুমাৰা খাবা দি ভালকে চুমাৰা খাই দিছো বুঢ়া এটা খাই দি আকৌ যাবি আকৌ মোৰ বৰ বঢ়িয়া কাঞ্চন হাতীৰ মাউত মই হলো জয়মালা হাতীৰ মাউত আমাৰ মৰম ভাৱ আছে মৰম ভাৱ থকাৰ কাৰণে আমি চুমা খাই মৰম লৈ চুমাৰা দেখা বুঢ়া এটা খাইছো বুঢ়া এটা খা চুমা আৰু বুঢ়া এবাৰ চুলি তুলি পুৰা ৰঙা কৰি লৈ আহিছে এবাৰ কিমান ছোৱালী পগলা কৰি আহিছে আপোনাৰ ৰাস্তাত চুলিটো ৰঙা কি হয় কোনোবা ছোৱালী কোনোবা মাইকীয়ে কৰিব চুলি ৰং মই নিজে কৈছো ভাই চুলিটো পকছি না পকছি কলা লগা ৰঙা কৰিব লাগে আপোনাৰ হাতী চলোৱা কিমান বছৰ হ'ল এইটো কওকচোন মোৰ হাতী চলোৱা কাজিৰঙাত 20-22 বছৰ মান হৈ গ'ল আজি একদম গামোচা চামোচা লৈ একদম ভকত গামোচা মানে মোক এটা আমাৰ বাইদেউ এটা দিলে হুলস্থুল কিয় কৰি আছে বুঢ়াই ৰ'ব দিছে মই আহিব আছো গাড়ী চাড়ী কচি পেলাই মই হাতী লৈ আহিব আছো না তাতে মোক মানে আমাৰ বাইদেউ এটা এই নাচ বাইদেউটো বহুত ওচৰতে থাকে না তোৰ ঘৰত ওচৰতে তাত থাকো নাচ বাইদেউ মোক আনি পেলাই গামোচাখন মোক অলপ পিন্ধাই দিলে আৰু লোকেল মুৰ্গী এটা দি থৈ যাবি নেকি লোকেল মুৰ্গী ক'ত পাবি আজি এতিয়া নাপা আছে লাইন তই দিম বুলি কওঁ নাই আনবা নৰা বুঢ়াই লোকেল মুৰ্গী এটা দিলে আনবা নৰা আনব পাৰি ইয়াৰ নাম হ'ল কঁঠাল গুটি আৰু কথা হেৰি বেৰা ভাঙা বেৰা ভাঙছি নেকি ৰাতি বেৰা ভাঙি পেলাই আকৌ এই বেৰা ভাঙা নাম বুজিছে নাই ইয়াৰ নাম হ'ল বেৰা ভাঙা সমনীয়া নে দুটা সমনীয়া ইয়াক ফাৰ্ষ্টতে কি থলো জানা নাই নাম সেইটো বাট এতিয়া লাষ্টত যাই পেলাই কঁঠাল চোৰ
কি ক'ত চুৰ কৰিছে কঁঠাল এ কঁঠাল চুৰ কৰে যে মাহ কঁঠাল চুৰ কৰে কঁঠাল চুৰ কৰা কঁঠাল চুৰ সি তামোল চুৰ কৰে কঁঠাল চুৰ সি তামোল চুৰ কৰে সি মানে আপোনালোকে চাওক আমাৰ যেনেকুৱা বয়সৰ লগৰ লগত আমি ধেমালি কৰো তেনেকুৱা মানে একে বয়সে এইফালে নুৰুল দা এইফালে আমাৰ আলি দা মানে দুজন হাতী চলাই চলাই আজি ইমান বছৰ বয়স হ'ল কিমান হ'ল বুঢ়া বয়স কিমান হ'ল মোৰ 22 বয়া মোৰ 50 মান হ'ল নেকি নুৰুল দা এনে ৰিয়েলটো এনে বুঢ়া কিমান বছৰ হৈছে বয়স এটা 70 বছৰ হৈছে নুৰুল দা মোৰ 60 চলি আছে 60 চলি আছে চালি 10 বছৰ ডিফাৰেন্স হলো লগৰ নিচিনা আৰু কাজিৰঙাত একেলগে আছে কাজিৰঙাত একেলগে আছো আজি 22 বছৰ মই কাজিৰঙাত 22 বছৰ কি 22 বছৰ মই কাজিৰঙা আমাৰ কাঞ্চনক লৈ ফটিগুৰ ৰাজত্ব কৰি আছো ৰাজত্ব কৰি ফটিগুৰ নমস্কাৰ খিনি উলিয়াই নাই নাই নললে তে প্ৰথমৰ পৰা কহ সব উঠি আছে কেটা নমস্কাৰ দে ইফালে ৰাইজক নমস্কাৰ দে নমস্কাৰ আৰু এতিয়া আমাৰ মম যাব ওলাইছে কাজিৰঙাৰ পৰা মঙলদৈ আৰু এইফালে কাঞ্চন আছে এইটো আমাৰ নুৰুল দাই জয়মালাক চলাই নুৰুল দাক এতিয়ালৈ ভিডিঅ' দেখা নাই বাৰু এইটো নুৰুল দা আমাৰ ইফালৰে মানুহ নহয় মঙলদৈ চিপাজাৰ মোৰ ঘৰ আৰু এইফালে আমাৰ মম আৰু এই মমক মানে জয়তৰাক এইফালে কাঞ্চন লক্ষীমালাক আমি একেলগে এইবাৰ লৈ আহিছিলো কাজিৰঙাত আৰু আজি ইহঁত মানে 30 এপ্ৰিল আজি ডিউটি শেষ এতিয়া আকৌ মঙলদৈলৈ যাব ওলাইছে আমি যেনেকে 8 দিন লৈ আহিছিলো খোজকাঢ়ি এতিয়া 8 দিন লগাই আকৌ মঙলদৈলৈ গুচি যাব 6 মাহৰ অন্তত আৰু যাওঁতে খালি এইবাৰ লক্ষীমালা নাই লগত কাঞ্চন আৰু জয়তৰা যাব মম বাই বাই মৰ্নিং বাই 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 আমা মোক কলিজা হয় এইটো মোক কলিজা এইটো মোক কলিজা সব মোক কলিজা আগতে আমি একেলগে আহিছিলো কাঞ্চন এইফালে জয়তৰা আৰু লক্ষীমালাও আহিছিল কিন্তু যাওঁতে এতিয়া দুজনী গৈছে একেলগে জগতৰ মা হয় জগতৰ মা হয় আমাৰ জগতৰ জগতৰ মা হয় হয় নেকি এতিয়া ধুনীয়াকৈ আমি মেডিকেলত যাব আছো কিয়া বেমাৰ হৈছে তই লৈ আহিছে মই মানে বেমাৰ মোৰ হাতী মই কি মোৰ হাতী ক'ৰ পৰা আহিলে ইয়াত মোৰ হাতী আগত ৰঙা হৈ গ'ল নাকটো চাবা তাত নাকটো চুলিটো চা এইটো বাদে চুলিটো চা চুলিটো চা নাকটো খোটটো ফুটি গ'ল জানো ইমান ডাঙৰ ইয়াৰ নাকটো আলিৰ নাক ইমান ডাঙৰ নেকি না সৰু আলিৰ নাক খালি এখন গাড়ী 50ত গৈ আছে কিমান পিকআপৰ বোলে বেটাৰী ৰিক্সা ফেল কি হৈছে গাড়ীখন মানে আৰু জোৰ যাব দিছো যা হাতীকেইটা বহুত দূৰ পালে না সেইয়া হাতী পাই গৈছে জাগাত সেইয়া হাতী ৰৈ আছে আগত ৰখাই দিয়া কাঞ্চনৰ তলৰে মই যাওঁ অকে এইফালে এইটো আমাৰ মম মানে জাৰ্ণি কৰি আছে আপোনালোকে গমেই পায় আজি ভিডিঅ'ৰ মতে যে ইহঁত কাজিৰঙাৰ পৰা মঙলদৈ গৈ আছে মম দে এবাৰ হয় বুলি কৈ দে আমি এতিয়া ক'ত আছো কাজিৰঙাৰ কুঠৰিত ডক্টৰ ভূপেন হাজৰিকাৰ যিটো ঘৰ আছে তাৰ অপজিটত এখন হোটেলত পৰঠা খাই আছো কি চাই আছে মোক উঠোৱা নাই যে উঠাই দিলেতো শেষে হৈ যাব দেখোন একেবাৰে উঠাব লাগিব নেকি খাই আছে মই চাই আছো হা খাই আছে মই মোক দিয়া নাই মই নাখাওঁ তাৰ আগৰ আমাৰ ইমান ইমোচন চাওক এতিয়া মই খা এতিয়া মই খাম চেম চামুচেৰে আমি ভাই না ভাই বুলি নকবি মানে আকৌ এই বুঢ়াটোৰ ভায়েক বুলি ক'লে মোক মানুহে ভাই নহয় নাতি আৰু ককা নাতিও ককা দেউতাৰ নাতি ল'ৰা ককা দেউতা নাতি আৰু হাতী ককা দেউতা নাতি আৰু হাতী এইয়া মই মিঠা নাখাওঁ চাহটো খালে তোৰ ভাই নহয় নহয় ভাই নহয় এনে ভাই বুলি কৈছো আৰু নাতি বুলি নাতি এইটো ককা দেউতা নাতি আৰু ককা দেউতা হাতী নাতি হাতী নাতি নহয় নাতি হাতী কুকুৰাটো বাদ দিয়ে অলপ ভুল হয় খা না কি মানুহটো নাখা মিঠা নাখাওঁ কি হ'ল
এতিয়া কি হ'ল ভাল লাগিলে মোক নমস্কাৰ দে গৰমত এটা দে মম নামটো কি আছিলে তোমাৰ জগন্নাথ গঞ্জু মানে তোমালোক বেয়া নহয় বাগানীয়া মানুহ আৰু গঞ্জু লিখা উৰিয়া মুণ্ডা টেলেঙা উৰিয়া হয় নেকি তো এয়া জগন্নাথ ন জগন্নাথ গঞ্জু লগ পালো আমাৰ জাৰ্ণি চলি আছে গম পাই মানে চলি আছে যদিও এইবাৰ মই জাৰ্ণি কৰা নাই মই অনলি ফাৰ্ষ্ট দিন কাৰণে আজি জইন কৰিছো আৰু আহিছিলো আজি মই লক্ষীমালাৰ কাৰণে আপোনালোকে গম পাব ভিডিঅ'টো লাষ্টৰ ফালে কিন্তু আজি অলপমান যিহেতু জাৰ্ণিটো চলিছে ময়ো অলপ জইন কৰিছোঁ আৰু আহি থাকোঁতে হাইৱেৰ কাষতে কাজিৰঙাৰ মাজত ইয়াতে কুঠৰি পাৰ এইখিনি বুঢ়া পাহাৰে পৰিছে বুঢ়া পাহাৰ সেইফালেতো পুৰা হাইৱেৰ পৰা গছৰ দেখাই পায় আমি এইটো চাইডত অলপমান পুৰা বতাহৰ জেগা কাজিৰঙাটো একদম নেচাৰেল জেগা গম পায় আপোনালোকে আপোনাক পায়ো ভাল লাগিলে মই চাই গম পাইছোঁ আপুনি বোলে এইটো কাৰণে আপোনাক অলপ মাত দিলোঁ একো নাই আৰু এখন তোমাৰ বাইক না হয় হয় এনে চলা চাবা নেকি এবাৰ চলাই চাব পাৰি এনে এটা পাক মাৰো মই বাৰু মটৰচাইকেল তেনেকৈ নচলাওঁ এনে বহুত বেছি দূৰলৈকে নহয় তেল চেল নাই দে বা নচুব দেই ক'ত অকল এটা বেলেগ খালি এটাই বেলেগ কাজিৰঙা এনেকুৱা বতাহ টুপিয়ে উৰি গ'লে এইটো হেৰিয়া কালিয়া লগ পাই ভাল লাগিলে আকৌ লগ পাম এতিয়া যাওঁ মানে এতিয়া এই হাতীকেইটা আহিছে হাতীকেইটা অলপমান মাত দি মই আকৌ বাগৰকেইটা ঘূৰি যাওঁ সেইদিনা কাজিৰঙাত হাতী এজনী ঢুকালে গম পাইছে চাগে লক্ষীমালা বুলি ত' সেইটো কাৰণেহে মই আজি আহিছোঁ এইটো ভিডিঅ' শেষৰ ফালে ৰাইজে অলপ গম পাব বাৰু যাম আমি তালৈ ঠিক আছে বাই বাই হা কাজিৰঙাটো মঙলদৈ কিন্তু আজি ফাৰ্ষ্ট দিন কাৰণে মই জইন কৰিছোঁ আপোনালোকে বেয়া নাপাব এইবাৰ মই জাৰ্ণিত নাই ঐ বুঢ়াই খেলাচোন না বহিলে এইটো এতিয়া মোৰ মানে এনেকুৱা হৈছে আজি প্ৰথম দিন কাৰণে মই জাষ্ট জইন কৰিছিলোঁ মই আহিছিলোঁ লক্ষীমালাৰ কথাটোৰ কাৰণে কিন্তু সেইটোলৈ ভিডিঅ'টো লাষ্টৰ পিনে আহিম কিন্তু মই জাৰ্ণি যেতিয়া ষ্টাৰ্ট হৈছে মইতো এইটো মোৰ পুৰণা নিচা মই হাতীৰ লগত এনেকৈ জাৰ্ণি কৰি ভাল পাওঁ 6 দিন 7 দিনত আজি প্ৰথম দিনটো মই এওঁলোকৰ লগত আছোঁ আমাৰ বুঢ়া সেইটো কাৰণত আহিছোঁ যদিও যিহেতু আজি জাৰ্ণিটো আমাৰ আৰম্ভ হৈছে হাতীলৈ কাজিৰঙাৰ পৰা মঙলদৈ এনজয় কৰি গৈ আছোঁ এতিয়া মোৰ মনটো এনেকুৱা ভাল লাগি আছে আজি গৈ এই বুঢ়াহঁতৰ লগতে ক'ৰবাত কেম্পটো কৰি ৰাতি থাকি দিওঁ আকৌ কালি যাওঁ আকৌ পৰহি কেম্প কৰোঁ মানে এনেকৈ যেনেকৈ আমি আহিছিলোঁ তেনেকৈ 7-8 দিন মই গৈ থাকোঁ নেকি এনেকৈ অঘৰী হৈ সেইটো মন গৈছে কিন্তু এইবাৰ অলপমান কামৰ ব্যস্ততা আছে কাৰণে নোৱাৰিম সেইকাৰণে এইখিনিকে পুৰা মজা লৈ আছোঁ আৰু ঘূৰি ফুৰি এনজয় কৰি আছোঁ না এনজয় যাবি আৰু মোক এৰি থৈ তই নাযাম মোৰতো যাব ইচ্ছা আছে না নৰো কি কৰিবি
উপায় নাই সেইকাৰণে উপায়টো নাই ইয়াত এটা চুমা খাওঁ এতিয়া বাই বাই হ'ল নহয় থেংক ইউ তেনেকৈ এনজয় কৰি গৈ আছো কাজিৰঙাৰ মাজৰ পৰিৱেশ পুৰা বতাহ দি আছে গছ গছনিৰ জেগা বিৰাট ভাল লাগি আছে গৰমৰ একদম ফিলেই নাই এতিয়া গৰমৰ দিন পৰিছে যদিও ৰ'দ চদ আছে যদিও কাজিৰঙাৰ ৰ'দ নাই এইবিলাকত গোটেই গছৰ চাহ চাইডে চাইডে মাজে মাজে যদিও ৰ'দ আছে এইবিলাক পুৰা হাইৱেৰ কাষত আমি হাইৱেত বহি আছো বৰ্তমান এইটো হ'ল নেশ্যনেল হাইৱে আগৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আজিকালি 715 নেকি 714 কিবা আৰু মহললৈতো গৈ থাকিব মইতো নাযাওঁ মই আৰু অলপ টাইম আছো অলপ সময় পিছত আকৌ মই বিকাশৰ ঘৰলৈ বিকাশী পেলা এইটো বিকাশ পাত্ৰ জাংলি আপোনালোকে জানে একদম ইয়াৰী আমাৰ নাম্বাৰ 1 ইয়াৰী নাম্বাৰ 1 ইয়াৰী টেগ লাইনটো কৈছো বস্তুটো দেখাই দিবলৈ নাই এতিয়া বৰ্তমান চলি আছে আগলৈকে চলি যাব এনেকে নাম্বাৰ 1 ইয়াৰী চলিব নে বস্তুটো চলিব নম্বৰ 1 ইয়াৰীটোৱে আমাৰ চলি যাব এইটো ভূপেন হাজৰিকা ঘৰৰ ফুলটো ন আপোনাৰ এইখিনিতে ক'ব পাৰিছো মই লৈ আহিছিলো আপোনালোকক ক'বই পাৰিছো আমি আহোঁতে এই ভিডিঅ'টো চলি থাকোঁতে মাজতে আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা ঘৰ আছে কাজিৰঙাত কুঠৰিত চ' সেইটো ঘৰলৈ আজি গৈছিলো তাত ডক্টৰ ভূপেন হাজৰিকাদেৱে নিজ হাতে ৰোৱা চম্পা ফুল ফুলিছে ইয়েটো বুটলি লৈ আহিছে আৰু কাণত এনেকৈ চ' সেই ভিডিঅ'টো আপোনালোকে ইয়াৰ পিছত দেখিবলৈ পাব সেইটো ভিডিঅ' মাজতে চলিছে আৰু সেইখিনি তাৰপিছত আকৌ আমাৰ জাৰ্ণি এতিয়া চলি আছে আৰু আমি মই এইবাৰ জাৰ্ণিত নাই আমি আজি অলপ পিছতে উভতি যাম আকৌ ইয়াৰ ঘৰলৈ গৈ আকৌ আমি লক্ষীমালাৰ কথাখিনিলৈ আহিব লাগিব সেইটো কাৰণে এওঁলোকে জাৰ্ণি কৰি থাকিব 7-8 দিনৰ আমি অলপ কথা চথা পাতো নেকি এনজয় ইয়াৰ গাইজ কণ্টিনিউ কি এনজয় ইউৰ গাইজ এনজয় ইউৰ গাইজ এনজয় ইউৰ গাইজ গাইজ এখন গ্ৰামাৰখন কোনটো বুক ফেয়াৰত পায় ক'তো নাপায় এইটো ক'তো বিকাশ পাত্ৰ বুক ফেয়াৰ অনলি মানে এইগিলা কিছুমান বাক্য মানে কোনোবাই ভাবিব নোৱাৰা অনুভূতিৰ পৰা মই বিচাৰি লৈ আহিছো মানে এতিয়া আমি অলপ আড্ডা চাড্ডা মাৰো ৰাইজ আকৌ লগ পাম আড্ডাটো মেইন আড্ডাটো লাগে আমি কৰি আছো না কি নাম বিতুপন বৰা ক'ত ঘৰ নগাঁও দিয়া লগ পাম বাই বাই এইটো মানুহ পাইছা নাই এইটো আমি কাজিৰঙাৰ মাজত আছো আপোনালোকে গমেই পায় আমি পুৰা হাবি মাজত দুটা শিল দেখা পাইছো মস্ত মস্ত ভালকে চালো শিল নহয় কেইটা অসম গৌৰৱ আমাৰ এশিঙীয়া গড় দা গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো সেইকাৰণে ভাবিছো যিহেতু কাজিৰঙাৰ মাজত আছো আমি গড় দেখা পাইছো আপোনালোকক দেখুৱাই দিওঁ ইয়াত চাওক এইটো গড় গুচি যাব ঘপককে জুম কৰি নাযায় এইটো গড় চাওক এই বগৰী গছজোপাৰ বেকত এইটো এটা গড় আৰু এইফালে এইটো সোমাই গ'ল জংঘলত এইটোৱে কাজিৰঙাৰ মজা এনেকে কাজিৰঙা কাষে কাষে যেতিয়া গৈ থাকিব এনেকে গড় বাঘ ভালুক হৰিণ এইবিলাক দেখিব বাঘ ভালুক বাৰু ৰেয়াৰ দেই গড় আৰু হৰিণটো আৰামছে দেখিব গড় বহুত আছে কাজিৰঙাত স্কুল ফেন চলোৱা তাকে মই ষ্টুডেণ্ট দেখা পাইছো মই ভাবিছো গড় চাই গৈ আছে গড় ওলাই আছে গোটেই তোমাকে চাবলৈ কৈছো ইয়াং চেম্পিয়ন নহয় এখন চেম্পিয়ন হৈ থাকিব লাষ্টলৈ অকল ইয়াং হৈ থাকিলে লাষ্টলৈ চেম্পিয়ন হ'ব বাই কাৰ্বি গাঁও ন কাঞ্চনজুৰি দেওচুৰ অ মামা কাঞ্চনজুৰি মানে কাঞ্চনজুৰিত আছো আৰু দেওচুৰ গাঁৱত আছো এইফালে আমাৰ মম আছে জয়তৰা আৰু এইফালে কাঞ্চন আপোনালোকে গম পায় ইহঁতে আজি মানে ইয়াত থাকিব এইখন গাঁৱত আজি কেম্প কৰিব ফাৰ্ষ্ট এই মমে নমস্কাৰ দিছে মই কৈছে মই দিছে কাঞ্চনে বাই দিছে মম হত এতিয়া গৈ থাকিব এইফালে কাঞ্চন থাকিব কাঞ্চন মম চাইডল ভালকে যাবি হা কাঞ্চন নকওঁ নেকি তোক লগ পাইছো তোৰ মমে ভাবে চালাম দে কাঞ্চন চালাম দে গুড মম এটা নমস্কাৰ দে নমস্কাৰ মম বাই 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 আৰু মমে যেতিয়া বাই বাই দিলে আমি মমহঁতৰ ওচৰৰ পৰা বাই বাই ললো এতিয়া এই কাৰ্বি গাঁওখন দেওচুৰ নে কিবা বুলি ক'লে আৰু ইয়াত আজি কেম্প হ'ব ফাৰ্ষ্ট কেম্প মোৰ থাকিব পাৰিলে ভাল লাগিলেহেঁতেন কিন্তু থাকিব নোৱাৰিম যিহেতু মই ঘৰ যাম আজি ইমান ধুনীয়া গাঁও এখন ইয়াত আজি আমাৰ জয়তৰা আৰু কাঞ্চন থাকিব
লক্ষীমালা নাই, উপায় নাই আৰু লক্ষীমালা লগত যাব নোৱাৰিলে। কাঞ্চনে এয়া কল চল লৈ পেলাই আহি আছে, কাৰণ কাঞ্চন ইয়াতে এই কাৰ্বি গাঁওখনতে থাকিব। বিকাশ আমি এতিয়া ইয়াৰ পৰা উভতি যাম। হয়তো আপোনালোকে কিবা এটা ভুল ভাবি থাকিব পাৰে বা ৰাইট ভাবি থাকিব পাৰে, সেইগিলা মানে আমি আগৰ নিচিনা বুলি ভাবিব পাৰে। ইয়ে মই এটা সময়ত যদি একেলগে হাতীৰ আগত আহিছো, মানে আমি 7-8 দিনৰ কাৰণে আহিছো, ৰাইজে তেনেকে ভাবি লয় আমি ভিডিঅ' তেনেকে ৰেগুলাৰ দিওঁ, কিন্তু এইবাৰ নাযায়। আজি অনলি জাৰ্ণিটো ষ্টাৰ্ট হৈছে, এওঁলোক গৈ থাকিব। আপোনালোকে যদি ৰাস্তাত লগ পায়, এইকেইদিন কালি কাজিৰঙাৰ পৰা মঙলদৈ যিটো ৰাস্তা, কলিয়াবৰ হৈ তেজপুৰৰ ৰাস্তা, তাত যদি আপোনালোকে লগ পাই আমাৰ আলিদা থাকিব, আপোনালোকে মাত দিব, বৰ ধুনীয়াকে চাহ পানী খুৱাব যদি কোনোবাই পাৰে। আমি নাথাকো খালি লগত। আমি আজি ফাৰ্ষ্ট দিন কাৰণে জইন কৰিলো, বুঢ়া পাহাৰলৈ আহিলো বাগৰিৰ পৰা। কালিয়া আমি যাওঁ দে। হেপী জাৰ্ণি, ভালকে যাবি, লগ পাম, ততে গৈ থাকিবি। বিকাশ আমি গৈ থাকো, আমি গৈ থাকো। আৰু আমি এতিয়া আমি মেইনলি যাব লাগে বাগৰি। লক্ষীমালাৰ কথা আছে এতিয়া, লক্ষীমালা ঢুকাই গ'ল কাৰণে। 2 hours later. আমাৰ জয়তৰাহাটৰ জাৰ্ণি তেনেকে চলি আছে। আজি ৰাতি তাত কেম্প হ'ব, কিন্তু আমি জয়তৰাহাটৰ ওচৰৰ পৰা আহি পুনৰ বাগৰি পালো। আৰু আজি এতিয়া মেইন কথাটোলৈ আহিছো, মই যিটোৰ কাৰণে আজি কাজিৰঙা আহিছো, লক্ষীমালা। কিছুমানে মানে কমেণ্ট দি আছে যে লক্ষীমালাৰ ওপৰত এটা ভিডিঅ' দিয়া যে লক্ষীমালা ঢুকাই গ'ল। হয় বাৰু, কাজিৰঙাত লক্ষীমালা বুলি 3জনী হাতী আছিলে, তাৰে নগাঁৱৰ এজনী লক্ষীমালা আছিলে, সেই হাতীজনী ঢুকাই গ'ল। এতিয়াও কাজিৰঙাত 2-3জনী লক্ষীমালা আছে, মানে কমন নাম বহুত থাকে ন। আপোনাৰ নাম ৰাহুল, মোৰ নাম ৰাহুল ফৰ এক্সাম্পল। চ' তেনেকুৱা এটা নামৰ মানুহো বহুত থাকে, তেনেকুৱা হাতী কাজিৰঙাত বহুত আছে। ভাগ্য 2জনী আছে, লক্ষীমালা 3-4জনী আছে, তাৰে এজনী লক্ষীমালা ঢুকাইছে, সেইজনী হ'ল নগাঁৱৰ। মানে সেইযোৰ আমি দুখ পাইছো। আমাৰ কাজিৰঙাত একেলগে ডিউটি কৰি থকা, চাফাৰী কৰি থকা হাতীয়ে ঢুকাই গ'ল আমাৰ চকুৰ আগত, সেইটো আমাৰ দুখ লাগিছে, সেইটো এটা বেলেগ কথা। কিন্তু আপোনালোকে মোৰ ভিডিঅ'ত যে কমেণ্ট দি আছে, মোৰ ভিডিঅ'ত থকা লক্ষীমালাজনী ঢুকুৱা নাই, তাই আছে, সেইটো লক্ষীমালা। ঐ লক্ষীক লগ পাবৰ কাৰণে মই আহিছো আজি। লক্ষী নমস্কাৰ দিদা, কি কম লক্ষী উঠা দলে। এই চাওক, লক্ষীমালা এতিয়াও আছে। লক্ষীমালা হয়, লক্ষীমালা তই চলাই আছো এতিয়া, এতিয়া মই চলাই আছো লক্ষী হৈ। এবাৰ লক্ষীত উঠি দিওঁ ন, উঠো নে? লক্ষী হ'ব তোক মানুহ কৈ দে না, মই আছো। এইটো লক্ষী চাওক আপোনালোকে যিজনী লক্ষীমালা ঢুকালে বুলি কমেণ্ট দি আছে, সেইজনী লক্ষীমালা এজনী নহয়। মানে সেইজনীও দুখ লাগিছে, হয় কাজিৰঙাত একেলগে ইহঁতৰে লগৰ আছিলে। আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট দি আছে লক্ষীমালা ঢুকালে বুলি, ৰিপ লক্ষীমালা। হ'ব লক্ষী কৈ দে যে মই নহয়, মই আছো, মোৰ আৰু বহুত কাম আছে। মই লক্ষীক মানে মটৰেৰে পানী মাৰি ঘৰত গা ধুৱাই আছিলো, তেতিয়া কমেণ্ট দিছে যে এইজনী হাতী ঢুকাই গ'ল। সেইজনী এইজনী নহয়, এইজনী আছে আমাৰ লক্ষী, হয় নে নহয়? আছে নাই ক এইয়া লক্ষী আছে। এতিয়া লক্ষী দেৱা মই উঠি দেখুৱাম আপোনালোকক। যুগ ফুল কাণ, যুগ ফুল কাণ, ফুল কাণ, ফুল কাণ। মই লক্ষীৰ ওপৰত উঠি আছো, চাওক আপোনালোকে। কাজিৰঙাৰ মাজত আছো এতিয়া, বাগৰি ফৰেষ্ট ৰেঞ্জত। আজি ডিউটি শেষ কৰিছে লক্ষীমালা ন লক্ষী? উঠা দলে। আজি ডিউটি কৰিছে লক্ষীমালা। কালি ৰাতিপুৱা লক্ষীমালা আকৌ আমাৰ মঙলদৈলৈ ঘৰলৈ গুচি যাব। আৰু এই লক্ষীমালাক লগ পাই আপোনালোকক এইখিনি দেখুৱাবৰ কাৰণে মই কাজিৰঙা আহিছো। মানে ইমান কমেণ্ট দিছে, কমেণ্টটোতো বাদেই দিছো, ইনষ্টাগ্ৰামত মেছেজ, ফোন আহিছে আননোন নম্বৰৰ পৰা, দাদা লক্ষীমালা ঢুকালে বোলে। মই ফোনটো ৰিচিভ কৰোঁ, হেল্ল' কোনে কৈছে? জিমিতা হয়নে? মই বোলো হয়। মোক কয় দাদা লক্ষীমালা ঢুকাল বোলে, বিৰাট বেয়া লাগে। মোৰ এনেকুৱা বেয়া লাগি গৈছে, নিউজটো পাই প্ৰথম মই ফোন কৰিছো, কাজিৰঙাত লক্ষীমালা ঢুকালে। মই সিহঁতলৈ ফোন লগাইছো, কৈছে নহয় এইজনী নগাঁৱৰ লক্ষীমালা, বেলেগ লক্ষীমালা। ষ্টিল বেয়া লাগিছে বাৰু, হাতী আছো একেলগে, সিহঁতৰ 40টা-50টা হাতী ইয়াত থাকে, কিন্তু তথাপিও বাৰু আমাৰ জনী যে নহয়, আমি একেলগে সদায় থাকো, সদায় থাকিম ন লক্ষী? উঠা দলে, উঠা। আমি সদায় থাকিম। য়েছ, গুড। এইটো আমাৰ লক্ষী, চাওক লক্ষী এতিয়াও আছে আৰু লক্ষী থাকিব। লক্ষীমালা, জয়মালা, জয়তৰা। মোৰ চেণ্ডেল নালাগে চেণ্ডেল বিচৰা বুলি ভাবিলে। বিকাশ মানুহে কমেণ্ট দিয়ে ৰিপ লক্ষীমালা, এইজনী হাতী ঢুকাই গ'ল বোলে, এই হাতী কমেণ্ট দিয়ে বে। হু ইজ দিছ ব্ৰ? উপায় নাই, মানুহৰো মিসকনচেপশ্যন হৈছে, সেইটো উপায় নাই। আকৌ লক্ষীমালা নাম লক্ষীমালা নাম এটা মানুহৰ নামে কিমান আছে, বিকাশ, অনলি মই বিকাশ নাই, এনেকুৱা যেন আমাৰ লক্ষীমালা পাইছো বাৰু। দুখ চবৰে দুখ, একে দুখ। আৰু আমাৰ লক্ষীত যে কমেণ্ট দিছে এইটো নহয় আৰু, এইটো নহয় আৰু আমাৰ লক্ষী, আমাৰ লক্ষী কেনেকুৱা আৰু আপোনালোকে বিশ্বাস কৰা নাই নেকি? বাই বাই, তোক এইখিনি লগ পাবলৈ আহিছিলো যে আমাৰ ৰাইজক কৈ দিলো যে তই আছ, তই থাকিবি, আকৌ নেক্সট ইয়াৰ কাজিৰঙাত তই ডিউটি মাৰিবি, চিজন চলি থাকিব, হয় নে নহয়? হয় নে নহয়? হয়। এই চাওক লক্ষীয়ে হয় কৈছে, লক্ষী আছে। এতিয়া ময়ো লক্ষীৰ পৰা নামো। অকে লক্ষী, মই নামো।
উঠাব পাৰো বাউদা উঠাব পাৰো ভালকে আস্তে ডাবুল ধৰ আস্তে ইমান ধুনীয়াকে কথা শুনিছে সুৰেৰে ভৰিটো দাঙি আছে চাওক কেনেকে নামিব দিয়ে এনেকুৱা লক্ষীজনী থাকোতে কমেণ্ট দিয়ে ৰিপ লক্ষীমালা এইটো ৰেষ্ট ইন পিচ নহয় লক্ষীয়ে শান্তিতে ৰেষ্ট লয় বাৰু সদায় ডিউটি কৰি আহি ডিউটিটো 2 ঘণ্টাহে দিনটো ৰেষ্টে লয় লক্ষীয়ে এতিয়া গা চা ধুই পুৰা চিকচিকীয়া হৈ আহিছে চাওক কি চিকচিকীয়া হৈ আহিছে চব তেনেকুৱা কমেণ্ট বাৰু আপোনালোকৰো ভুল নহয় মই বুজি পাইছো লক্ষীমালা বুলি কওঁতে আপোনালোকৰো এটা নিজৰ ঘৰৰ সদস্য নিচিনা হৈছে ভিডিঅ'ত দেখি সেইটো কাৰণে কিছুমানে কমেণ্ট দিছে যে লক্ষীমালা ঢুকাই গ'ল দুখ লাগিয়ে দিছে আৰু আপোনালোকৰ মানে ক্লিয়াৰিফিকেশ্যনৰ কাৰণে যে আপোনালোকৰ মাইণ্ডত যে ক্লিয়াৰ হৈ যাওক যে লক্ষীমালা যে আছে আপোনালোকে ভাবা লক্ষীমালাজনী যে নহয় এজনী ঢুকালে তাৰো বয়সো হৈছিলে বেমাৰো আছিলে বাই এইটো আছিলে আজিৰ ভিডিঅ'টো আপোনালোকে দেখিলে আমাৰ জয়ন্তৰা কাঞ্চন আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে জাৰ্ণিটোত মই প্ৰথম দিন কাৰণে অলপমান জইন কৰিলো মই লাষ্ট মানে 2 দিনমান জুবিনদাৰ লগত ভিডিঅ' দি আছো তাত কমেণ্ট দি আছে লক্ষীমালা ঢুকাই গ'ল তুমি গম পোৱা নে নোপোৱা ভিডিঅ' এটা দিয়া মোৰ পৰা বিচাৰে আৰু আপোনালোকে যিহেতু লক্ষীমালাক মোৰ ভিডিঅ'ত চাই হেৰি হৈছে যিহেতু ময়ো বুজি পাওঁ মই সেইদিনাই গম পাওঁ যে এজনী লক্ষীমালা নহয় কিন্তু মই যদি ঘৰৰ পৰা ভিডিঅ' এটা যদি দি কৈ দিওঁ বোলে এজনী লক্ষীমালা নহয় বেলেগ এজনী তাতকে মই যদি লক্ষীমালাৰ ওচৰত আহি আজি এনেকে যেনেকে লগ পালো তেনেকে কৈ দিওঁ এইটো বেছি ভাল হ'ব বুলি ভাবি মই পুৰা মোৰ কাম চামখিনি লৰালৰিতে কমপ্লিট কৰি এদিনৰ কাৰণে মই কাজিৰঙালৈ আহিছিলো আহি আজি দিনত চাফাই ওলাই দিলো মানে জাৰ্ণিত গৈ আকৌ এতিয়া সিহঁতক তাতে যেতিয়া আজি কেম্পলে যোজা কৰিলে তেতিয়া সিহঁতক তাতে থৈ আকৌ গাড়ীত গুচি আহি বাগৰি তেতিয়া লক্ষীমালাক লগ কৰিলো আৰু লক্ষীমালাও আজি ৰাতিপুৱা মানে নেক্সট যিটো আজি 30 এপ্ৰিলটো 1 মে 1 তাৰিখে কালি ৰাতিপুৱাই লক্ষীমালা আকৌ ইয়াৰ পৰা খোজকাঢ়ি গুচি গৈ থাকিব লক্ষীমালা জয়মালা একেলগে যাব আপোনালোকে হাইৱেত লগ পাব যিসকলে ভাবিছিল লক্ষীমালা নোহোৱা হৈ গ'ল লক্ষীমালা আছে সদায় থাকিব আপোনালোকে ৰাস্তাত লগ পাব এইবাৰ পাব কালিৰ পৰা আপোনালোকে কালিতো লাষ্ট চাগে বুঢ়া পাহাৰ মানলৈকে যাব কালি দিনটো যাব গৈ আকৌ বুঢ়া পাহাৰত কেম্প কৰিব গৈ পৰহি জখলা বন্ধা পাব তাৰপিছত কলিয়াবৰ ৰাতি কেম্প কৰি আকৌ নেক্সট তেজপুৰ পাব এনেকে গৈ থাকিব আপোনালোকে ৰাস্তাত লগ পাব নামটো সুধিব এই জিমি ভিডিঅ'ত দেখিছো বুলি ক'ব ইহঁতে বৰ ধুনীয়াকে আপোনালোকৰ লগত কথা পাতিব কাৰোবাৰ মন গ'লে এবাৰ উঠিও চাব ওপৰত কোনো প্ৰব্লেম নাই আপোনালোকে নিশ্চয় বুজিলে যে আপোনালোকে ভবা লক্ষীমালাজনী এতিয়াও আছে লক্ষীমালা জয়মালা জয়তৰা কাঞ্চন সকলো ঠিকে আছে নগাঁৱৰ হাতীজনী ঢুকালে তাৰ কাৰণে আমি প্ৰকাশ কৰিছো বয়স হৈছে আৰু যেতিয়া বয়স বাঢ়ি যায় মালিকসকলেও ডিউটিত কমকৈ দিব লাগে বুলি মই বিবেচনা কৰো আৰু সেইটো মই তেওঁলোকক কোৱা নাই যে তহঁতৰ ভুল হৈছে তহঁতৰ বেমাৰো হৈ যায় আমাৰ মানুহো 30 বছৰতো মৰে 50 বছৰতো মৰে ষ্টিল লক্ষীমালা ইজ অন ফায়াৰ বাই আজি ভিডিঅ'টো ইমানে আছিলে ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আৰু যিসকলে কমেণ্ট দি আছিলে যে লক্ষীমালা ঢুকাই গ'ল ৰিপ লক্ষীমালা মই একদম বেয়া পোৱা নাই কাৰণ আপোনালোকৰ সেইটো মৰম আপোনালোকে মোৰ ভিডিঅ'ত দেখি তাক এটা ঘৰৰ পৰিয়ালৰ সদস্য বুলি ভাবি লৈছে সেইটো কাৰণে তাই ঢুকাওঁতে আপোনালোকৰ বেয়া লাগিছিল মানে তাই বুলি ভাবি পেলাই সেইটো একো মই আপোনালোকৰ বেয়া বুলি নলওঁ কিন্তু এতিয়া সেইসকল লোকে এইটো ভিডিঅ'ত কমেণ্ট দিয়ক যে লক্ষীমালা ইজ অন ফায়াৰ বাই নেকি এই নন ভেজ থকা বস্তু হয় সদায় দিনা আমাৰ অন্তত থাকিব জীয়াই আৰু সদায় দিনা থাকিব অন্তৰ নহয় এতিয়াতো ৰিয়েলতে আছে একদম ৰিয়েলত থকাটো হয় বয়স হৈছে 70 মানহে হৈছে 120 বছৰ থাকে